অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞান বিষয়ৰ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ নামৰ যিটো পাঠ, এই পাঠটিৰ দুটা কালাংশৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে। আজি এই ভিডিঅ'টো তৃতীয় কালাংশৰ বাবে লোৱা হৈছে। গতিকে এই ভিডিঅ'টোত পাঠৰ যিখিনি পৰৱৰ্তী অংশ, সেই পৰৱৰ্তী অংশখিনি আমি আলোচনাৰ কাৰণে ল'ম। আশা কৰোঁ প্ৰথম দুটা কালাংশৰ কথাখিনি তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিছা। গতিকে তৃতীয় কালাংশৰ পাঠৰ যিখিনি অংশ, এই অংশখিনি আমি আলোচনাৰ কাৰণে আজি ল'ম। তেনেহ'লে আহাচোন আমি পাঠৰ তৃতীয় কালাংশৰ অংশখিনিত কি দিছে এবাৰ। ছাত্ৰ ছাত্ৰীসকল, পাঠৰ এই অংশখিনিত আমি পাম যে এখন চিৰিয়াখানা আৰু এখন অভয়াৰণ্যৰ মাজত পাৰ্থক্য কি। প্ৰথম এই প্ৰশ্নটোৰে আমাক অৱতাৰণা কৰিছে যে যদি আমি চাওঁ যে এখন চিৰিয়াখানা আৰু এখন অভয়াৰণ্যৰ মাজত পাৰ্থক্য, তেনেহ'লে আমি কিনো পাম। সাধাৰণতে আমাৰ মনত পৰে যে এখন চিৰিয়াখানা বুলি কওঁতে চিৰিয়াখানা সাধাৰণতে মানুহে প্ৰাণীবিলাকৰ বাসস্থান সাজি দিয়ে আৰু সেই বাসস্থানত বনৰীয়া প্ৰাণীবিলাকক বিচৰণৰ কাৰণে ৰাখি থোৱা হয়, যিটো এটা আবদ্ধ পৰিৱেশত গঢ়ি তোলা হয় চিৰিয়াখানা। আনহাতে অভয়াৰণ্যৰ কথা যদি আমি চাওঁ, তেনেহ'লে দেখিম যে অভয়াৰণ্যবিলাক হৈছে এটা বিস্তৃত পৰিসৰ। সেই বিস্তৃত পৰিসৰৰ মাজত বনৰীয়া জীৱ জন্তুবিলাকে বিচৰণ কৰি ফুৰিব পাৰে। চিৰিয়াখানাত তেওঁলোকে মুক্ত মনেৰে বিচৰণ কৰিব নোৱাৰে। কাৰাৰুদ্ধ অৱস্থাত তেওঁলোকে বসবাস কৰি থাকিবলগীয়া হয় আৰু আনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চলিবলগীয়া হয়। অৰ্থাৎ মানুহে তেওঁলোকক খাদ্যৰ যোগান ধৰিলেহে তেওঁলোকে খাদ্য খাব পায়। কিন্তু অভয়াৰণ্যত জীৱ জন্তুবিলাকে মুক্ত পৰিৱেশৰ মাজত স্ব-ইচ্ছাই বিচৰণ কৰাৰ কাৰণে সুবিধা পায় আৰু তেওঁলোকে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। নিজৰ যি খাদ্য প্ৰাণী অনুসাৰে তেওঁলোকে নিজৰ খাদ্যবিলাক নিজে বনাঞ্চলৰ মাজৰ পৰা বিচাৰি উলিয়াই লৈ খাব পাৰে। গতিকে এনেধৰণৰ আৰু কিছু পাৰ্থক্য হয়তো আমি আলোচনা কৰিলে বা নিজে যদি অলপমান ভাবি চাওঁ, তেনেহ'লে আৰু কিছু পাৰ্থক্য আমাৰ মনলৈকে নিশ্চয় আহিব। গতিকে তলত দুখন আমি চিত্ৰ দেখিছোঁ, এখন অভয়াৰণ্যৰ চিত্ৰ আৰু এখন হৈছে চিৰিয়াখানাৰ চিত্ৰ। যি হওক, আমাক ৰাষ্ট্ৰীয় উদ্যানৰ কথা কৈছে যে এটা অঞ্চলত উদ্ভিদকুল, প্ৰাণীকুল, প্ৰাকৃতিক দৃশ্য আৰু ঐতিহাসিক সামগ্ৰীসমূহ সংৰক্ষণ কৰা যি অঞ্চল, এই অঞ্চলক আমি কি বুলি ক'ম? ৰাষ্ট্ৰীয় উদ্যান বুলি ক'ম। উদ্ভিদকুল, প্ৰাণীকুল, প্ৰাকৃতিক দৃশ্য, ঐতিহাসিক সামগ্ৰীবিলাক সংৰক্ষণ কৰা যি অঞ্চল, এই অঞ্চলকে সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। আণ্ডাৰলাইন কৰিবা। এই ৰাষ্ট্ৰীয় উদ্যানে সকলো প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক সামৰি ল'ব পাৰে। পৰিস্থিতি তন্ত্ৰ কি তোমালোকে আগৰ অধ্যায়ত পাই আহিছা আগৰ শ্ৰেণীত পৰিস্থিতি তন্ত্ৰ সম্বন্ধে। গতিকে এই অঞ্চলসমূহত বন্যপ্ৰাণীৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায়। কোন অঞ্চলত? ৰাষ্ট্ৰীয় উদ্যানবিলাকত। আৰু সেই উদ্যানবিলাকত বন্যপ্ৰাণীৰ অধ্যয়নৰ লগতে উদ্ভিদবিলাক অধ্যয়ন কৰিব পৰা যায় আৰু অৱসৰ বিনোদনৰ সুবিধা সেই অঞ্চলবিলাকত দৰ্শনাৰ্থীবিলাকে ল'ব পাৰে। তো যা হওক, ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ অঞ্চললৈ, ভিতৰুৱা অঞ্চললৈ দৰ্শনাৰ্থীবিলাকক কিন্তু প্ৰৱেশ কৰিব দিয়া নহয়। সংক্ৰমণীয় যি অঞ্চল, বাহিৰৰ অঞ্চল, গভীৰ অৰণ্যৰ বাহিৰৰ যি অঞ্চল, এই অঞ্চলবিলাকলৈকেহে দৰ্শনাৰ্থীবিলাকে যাব পাৰে। এইটো হৈছে এটা ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ দৰ্শনাৰ্থীবিলাকৰ কাৰণে এটা ৰেষ্ট্ৰিকশ্যন। যা হওক, চৰকাৰে আমাৰ দেশত বাঘৰ সুৰক্ষাৰ বাবে প্ৰকল্প আৰম্ভ কৰিছে, যাক আমি টাইগাৰ প্ৰজেক্ট বা ব্যাঘ্ৰ প্ৰকল্প বুলি কওঁ। আৰু এই প্ৰকল্পৰ উদ্দেশ্য হৈছে, নিশ্চয় সকলোৱে জানা যে এই প্ৰকল্পৰ উদ্দেশ্য হৈছে বাঘক সম্পূৰ্ণভাৱে নিৰাপত্তা দি সুৰক্ষিত কৰি ৰখা। আমাৰ অঞ্চলবিলাকৰ পৰা লাহে লাহে লুপ্ত হ'ব ধৰা যিবিলাক প্ৰজাতি আছে, এই প্ৰজাতিবিলাকৰ ভিতৰত
বাঘ এটা হৈছে অন্যতম প্ৰজাতি। গতিকে মানাহ নামৰ যিখন অভয়াৰণ্য আছে সেই অভয়াৰণ্য বা বনাঞ্চলত কি কৰা হৈছে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ। মানাহ সংৰক্ষিত জীৱমণ্ডলত কেইবাটাও লুপ্তপ্ৰায় প্ৰজাতি পোৱা যায়। যিবিলাক প্ৰাণীৰ সংখ্যা কমি গৈ এটা সময়ত লুপ্ত হ'ব পৰা স্তৰ পায় সেইবিলাকক আমি লুপ্তপ্ৰায় প্ৰাণী বুলি কওঁ। গতিকে লুপ্তপ্ৰায় প্ৰাণী কোনবিলাক বা লুপ্তপ্ৰায় প্ৰাণী আমি কাক কওঁ? যিবিলাক প্ৰাণী লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে সেইবিলাকক আমি লুপ্তপ্ৰায় প্ৰাণী বুলি কওঁ। এই লুপ্তপ্ৰায় প্ৰাণীবিলাকৰ ভিতৰত হৈছে এশিঙীয়া গড়, নল গাহৰি, হলৌ বান্দৰ, সোণালী বান্দৰ, দলখৰীয়া, বনৰীয়া মহ, বন ৰৌ, হাতী ইত্যাদি। ইতিমধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্ৰাণীৰ ভিতৰত ডাইনছৰ হৈছে অন্যতম। ডাইনছৰ পৃথিৱীত এতিয়া নাই। যদি ডাইনছৰ পৃথিৱীত এতিয়া বাচি থাকিলেহেঁতেন তেনেহ'লে পৃথিৱীত হয়তো অন্য প্ৰাণী জীয়াই থকাটো সম্ভৱ নহ'লহেঁতেন। প্ৰাকৃতিক আৱাসস্থানত সৃষ্টি হোৱা কিছুমান বাধাৰ বাবে কেতবিলাক প্ৰাণী জীয়াই থাকিবলৈ এতিয়া অসুবিধাৰ সন্মুখীন হৈছে আৰু সেই প্ৰাণীবিলাক আমাৰ মাজৰ পৰা এতিয়া নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। আচাৰ্যই তেওঁলোকক কৈছিল ছাত্ৰ ছাত্ৰীবিলাকক যে ডাঙৰ প্ৰাণীতকৈ সৰু প্ৰাণীবিলাকহে বিলুপ্ত হোৱাৰ আশংকা অধিক। কেতিয়াবা আমি আমাৰ পৰিৱেশ তন্ত্ৰত সিহঁতৰ গুৰুত্বৰ কথা চিন্তা নকৰাকৈয়ে আমি কিছুমান কাম কৰোঁ। কি কাম কৰোঁ? যেনে সাপ, ভেকুলী, জেঠী, বাদুলি আৰু ফেঁচা এইবিলাকৰ উপৰিও আৰু কিছু সংখ্যক প্ৰাণী আছে যিবিলাক প্ৰাণীক আমি কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ মাৰি পেলাওঁ, হত্যা কৰোঁ। গতিকে এনেকুৱা কাৰ্য কৰাটো উচিত কথা নহয়, কাৰণ এনেকুৱা কাৰ্যৰ দ্বাৰা কি হ'ব, আমাৰ পৰিৱেশৰ যি ভাৰসাম্যতা সেই ভাৰসাম্যতা নষ্ট হ'ব। গতিকে প্ৰাণী হত্যা, অযথা প্ৰাণীবিলাক হত্যা কৰা মানে আমি নিজে নিজৰ ক্ষতি কৰোঁ, এই কথাটো আমি মনত ৰাখিম। কাৰণ প্ৰাণীবিলাক আকাৰত সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। সৰু হ'লেও কিন্তু পৰিস্থিতি তন্ত্ৰত সিহঁতৰ ভূমিকা আমি অগ্ৰাহ্য কৰিব নোৱাৰোঁ। কিহৰ কাৰণে? যে খাদ্য শৃংখল আৰু খাদ্য জালৰ কথা আমি পাইছোঁ যে খাদ্য শৃংখল বা খাদ্য জালত এই প্ৰাণীবিলাকে বিশেষভাৱে অংশ ল'ব পাৰে। এটা অঞ্চলত বাস কৰা উদ্ভিদ, প্ৰাণী আৰু যিবিলাক অণুজীৱ আছে এই অণুজীৱবিলাক আৰু অজৈৱ উপাদানসমূহ, সেইবিলাকৰ ভিতৰত অজৈৱ উপাদানৰ ভিতৰত আমি জলবায়ুৰ কথা ক'ব পাৰোঁ। মাটি, নদীৰ ব-দ্বীপ এইবিলাকৰ দ্বাৰা পৰিস্থিতি তন্ত্ৰ গঠিত হয়। পৰিস্থিতি তন্ত্ৰৰ কথা অলপ আগতে মই কৈছোঁ। অজৈৱিক উপাদান পৰিস্থিতি তন্ত্ৰৰ জলবায়ু, মাটি, ব-দ্বীপ, নদীবিলাকৰ এইবিলাকৰ দ্বাৰা এটা পৰিস্থিতি তন্ত্ৰ গঠিত হয়। ইয়াৰ পিছত আমাক দৰকাৰী কথা এটা কৈছে, সেইটো হৈছে ৰেড ডেটা বুক। ৰেড ডেটা বুক। ৰেড ডেটা বুক কি? ৰেড ডেটা বুকত কি থাকে যে আচাৰ্যই ল'ৰা ছোৱালীবিলাকক ৰেড ডেটা বুকৰ বিষয়ে কৈছে আৰু তেওঁ এনেকৈ কৈছে যে ৰেড ডেটা বুক হৈছে এখন সমল পুথি। কিহৰ সমল পুথি? যে এনেকুৱা সমল পুথি য'ত লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ খতিয়ান ৰাখে। কি ধৰণৰ প্ৰাণী লুপ্তপ্ৰায় অৱস্থালৈকে গৈছে, এই ধৰণৰ কথাবিলাকৰ প্ৰাণীৰ লগতে উদ্ভিদবিলাকৰো হিচাপ এই ৰেড ডেটা বুকত ৰখা হয়। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিসমূহৰ বাবে পৃথক পৃথক ৰেড ডেটা বুক পোৱা যায়। উদ্ভিদৰ কাৰণে বেলেগ আৰু প্ৰাণীৰ কাৰণে বেলেগ। গতিকে ৰেড ডেটা বুক কি বুলি ক'লে তোমালোকে কি লিখিবা? যে লুপ্তপ্ৰায় হ'ব ধৰা উদ্ভিদ আৰু প্ৰাণীৰ খতিয়ান ৰখা সমল পুথিখনকেই আমি কি বুলি ক'ম? ৰেড ডেটা বুক বুলি ক'ম। ইয়াৰ পিছত আমি পাম প্ৰব্ৰজন বা পৰিভ্ৰমণ, মাইগ্ৰেশ্যন। শিক্ষামূলক ভ্ৰমণ কৰাৰ কাৰণে দলটো বনকৰ্মীৰ তত্বাৱধানত গভীৰ অৰণ্যত প্ৰৱেশ কৰিছিল আৰু ছাত্ৰ ছাত্ৰীবিলাকে নদীৰ ওচৰত কিছুমান চৰাই দেখা পাইছিল। তেওঁলোকৰ লগত থকা বনকৰ্মীজনে ল'ৰা ছোৱালীবিলাকক কৈছিল যে সেইবিলাক হৈছে পৰিভ্ৰমী চৰাই। পৰিভ্ৰমী চৰাই বুলি ক'লে তোমালোকে নিশ্চয় বুজিবা যে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ বহু দূৰৰ পৰা, দূৰ ঠাইৰ পৰা যিবিলাক চৰাই আহে
সেই চৰাইবিলাকক আমি কি বুলি ক'ম? পৰিভ্ৰমী চৰাই বুলি ক'ম। তে এই চৰাইবিলাকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সেই ঠাইখনলৈকে উৰি আহে বা অন্য ঠাইবিলাকলৈকে উৰি আহে। কিহৰ কাৰণে? যে জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে পৰিভ্ৰমী চৰাইবিলাকে বছৰৰ কিছুমান বিশেষ ঋতুত দূৰ দূৰ অঞ্চললৈ উৰি গুচি যায়। সিহঁতে কণী পাৰিবৰ কাৰণে উৰি আহে, কাৰণ সিহঁতে প্ৰাকৃতিক আৱাসস্থানৰ বতৰ অতি শীতল আৰু প্ৰতিকূল। সিহঁতৰ প্ৰাকৃতিক আৱাসস্থানৰ বতৰ অতি শীতল আৰু প্ৰতিকূল। তে যিবিলাক চৰাই বহুত দূৰ অঞ্চলৰ পৰা আন অঞ্চললৈ উৰি যায়, সেই চৰাইবিলাকক আমি পৰিভ্ৰমী চৰাই বুলি কওঁ। ইতিমধ্যে কোৱা হৈছে। যেনে পবিতৰা আৰু দীপৰ বিল অভয়াৰণ্যত বহু পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। যদি কেতিয়াবা সময় পোৱা যায় বা সুবিধা পোৱা যায়, সকলোৱে পবিতৰা অথবা দীপৰ বিল যি অভয়াৰণ্য আছে, অভয়াৰণ্য চোৱাৰ কাৰণে সময় আৰু সুবিধা উলিয়াই যাব পাৰিবা। এটা নতুন অভিজ্ঞতা আহৰণ কৰিব পাৰিবা সকলোৱে। যা হওক, এতিয়া আমি অন্য এটা প্ৰসংগলৈকে আহোঁ। সেইটো হৈছে কাগজৰ পুনৰাৱৰ্তন, ৰিচাইক্লিং অফ পেপাৰ। তে নিৰ্বননীকৰণৰ কাৰণে আমি আচলতে সকলোৱে সজাগ হ'ব লাগে। আৰু সেই কথাটো বৰুৱা আচাৰ্যই তেওঁলোকক কৈছিল যে 1 টন কাগজ তৈয়াৰ কৰিবৰ কাৰণে 17 জোপা পৈণত গছৰ প্ৰয়োজন হয়। 1 টন কাগজ তৈয়াৰ কৰিবৰ কাৰণে 17 জোপা পৈণত গছৰ প্ৰয়োজন। গতিকে আমি কাগজ সঞ্চয় কৰিব লাগে, কাৰণ কাগজ সঞ্চয় কৰিলে আমি গছ ৰক্ষা কৰা হ'ব। আচাৰ্যই আৰু এই কথাটোও কৈছিল যে কাগজ 5 পৰা 7 বাৰলৈ পুনৰাৱৰ্তন কৰি ব্যৱহাৰ কৰিব পাৰি। যদি এজন ছাত্ৰই অন্ততঃ 1 খিলা কাগজ এদিনত সঞ্চয় কৰে, তেওঁ প্ৰতি বছৰত কিমান গছ বচাব পাৰে? এজন ছাত্ৰই এদিনত যদি 1 খিলা কাগজ সঞ্চয় কৰিব পাৰে, তেনেহ'লে কিমান গছ বাচিব? আমি চিন্তা কৰিলে হয়তো এইটো এটা আচৰিত ধৰণৰ তথ্য আহৰণ কৰিব পাৰিম। আমি কাগজ সঞ্চয়, পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তন কৰিব লাগে, কাৰণ ইয়াৰ দ্বাৰা আমি গছ বচোৱাই নহয়, কাগজ তৈয়াৰ কৰাত প্ৰয়োজন হোৱা যি শক্তি, সেই শক্তি তথা পানীকো আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। ইয়াৰ উপৰিও কাগজ প্ৰস্তুত কৰাত প্ৰয়োজন হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যবিলাকৰ পৰিমাণো কমাই পেলাব পাৰোঁ। গতিকে কাগজ আমি সঞ্চয় কৰিব লাগে। নিৰ্বননীকৰণ কিবা স্থায়ী সমস্যা আছেনে? এটা প্ৰশ্ন। নিৰ্বননীকৰণ, বৰুৱা আচাৰ্যই আভাস দিছিল যে নিৰ্বননীকৰণৰ উত্তৰ হৈছে পুনৰ্বননীকৰণ। পুনৰ্বননীকৰণ হৈছে ধ্বংসপ্ৰাপ্ত অৰণ্যত নতুন বৃক্ষ পুনৰ ৰোপণ কৰা কাৰ্য। ধ্বংসপ্ৰাপ্ত অৰণ্যবিলাকত নতুনকৈ গছ-গছনি ৰোপণ কৰাটোকে বুজায়। ৰোপণ কৰা গছবিলাক সাধাৰণতে অৰণ্যত পোৱা প্ৰজাতিৰ হোৱা উচিত। যি প্ৰজাতিৰ অৰণ্যত পোৱা যায় গছ, সেই গছে আচলতে ৰোপণ কৰাটো উচিত। আমি যিমান গছ কাটো, অন্ততঃ সিমান গছ ৰোপণ কৰিব লাগে। তেতিয়া গছ-গছনি বা অভয়াৰণ্য বা বনাঞ্চল ৰক্ষা পৰিব। নিৰ্বননীকৰণ অঞ্চল যদি বাধাপ্ৰাপ্ত নোহোৱাকৈ এৰি থোৱা হয়, তেতিয়া ই নিজে পুনৰ সংস্থাপিত হ'ব, নিজে নিজে গজিব তাত গছ-গছনি। প্ৰাকৃতিক পুনৰ বনানীকৰণত মানুহৰ ভূমিকা কিন্তু নাথাকে, তাত নিজে নিজে গছ-গছনিবিলাক গজে। আৰু আমি ইতিমধ্যে আমাৰ অৰণ্য সাংঘাতিক ক্ষতি কৰি আহিছোঁ। আজি কিছু বছৰ আগতে মানুহে অৰণ্য কাটি যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ লগে লগে পাহাৰ অঞ্চলবিলাকো মানুহে খহাই পেলাব ধৰিছে, যাৰ ফলস্বৰূপে কি হৈছে, আজি বনৰীয়া জীৱ জন্তুবিলাক মানুহৰ মাজলৈকে ওলাই আহিব ধৰিছে। ইয়াৰ উপৰিও পৰিৱেশৰ যি ভাৰসাম্যতা, এই ভাৰসাম্যতা নাইকিয়া হৈছে, বৰষুণৰ পৰিমাণ কমি গৈছে। তাৰ উপৰিও গোলকীয় উষ্ণতা বৃদ্ধি হৈছে, পৰিৱেশ প্ৰদূষণ হৈছে। সেইকাৰণে আমি আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে বিপদত পৰিব নালাগে, তাৰ কাৰণে আমি আমাৰ পৃথিৱীখন বা আমাৰ দেশখন, লগতে আমাৰ ৰাজ্যখন
সেউজীয়া কৰি তুলিব লাগে আৰু ইয়াৰ একমাত্ৰ বিকল্পই হৈছে বনানীকৰণ। গতিকে বৰুৱা আচাৰ্যই কৈছিল যে ভাৰতবৰ্ষৰ বনাঞ্চল সংৰক্ষণ আইন আছে আৰু এই আইনৰ লক্ষ্যই হৈছে বনানীকৰণ বনাঞ্চল সংৰক্ষণ আইনখনৰ লক্ষ্য হৈছে যে প্ৰাকৃতিক বনাঞ্চলসমূহ সংৰক্ষণ কৰা আৰু বনাঞ্চলৰ ওচৰে পাজৰে বাস কৰা যিবিলাক মানুহ সেই মানুহবিলাকৰ মৌলিক প্ৰয়োজন পূৰণ কৰা হৈছে এই আইনৰ মূল লক্ষ্য। তো কিছু সময় জিৰণি লোৱাৰ পিছত বনকৰ্মীজনে যিজনে তেওঁলোকৰ লগত আছিল ল'ৰা ছোৱালীবিলাকৰ লগত সেই ল'ৰা ছোৱালীবিলাকক উভতি যাবলৈ কৈছিল, কাৰণ সূৰ্য অস্ত যোৱাৰ কাৰণে আৰু বেছি সময় নাছিল আৰু সেই সময়লৈকে অৰণ্য অঞ্চলত থকাটো উচিত নহয়, কাৰণ বনৰীয়া হিংস্ৰ জন্তুবিলাকে নিশা বিচৰণৰ কাৰণে হাবিৰ মাজৰ পৰা ওলাই আহে কিছুমান জীৱ জন্তু। উভতি অহাৰ সময়ত আচাৰ্য বৰুৱা আৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ পথ প্ৰদৰ্শনৰ কাৰণে বন কৰ্মীজনক কৃতজ্ঞতা জ্ঞাপন কৰিলে, কাৰণ বন কৰ্মীজনৰ তত্বাৱধানত তেওঁলোকে বিভিন্ন তথ্য আহৰণ কৰিব পাৰিছিল, বনাঞ্চল সম্বন্ধে জ্ঞান আহৰণ কৰিব পাৰিছিল। গতিকে তেওঁলোকে বন কৰ্মীজনক কৃতজ্ঞতা জ্ঞাপন কৰিলে। তো ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ ইমানখিনিয়েই আছিল মূল কথা। ইয়াত যি পুনৰ বননীকৰণৰ কথা, প্ৰব্ৰজন বা পৰিভ্ৰমণৰ কথা, ৰেড ডেটা বুকৰ কথা, লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু মূল কথাটো যে চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত যি পাৰ্থক্য, এই কথাখিনি আমি পালোঁ আৰু এই গোটেইখিনি কথা খুব দৰকাৰী কথা। গতিকে তোমালোকে পাঠটো ভালদৰে পঢ়াৰ চেষ্টা কৰিবা আৰু ইয়াৰ পিছত যিটো ভিডিঅ' দিয়া হ'ব সেই ভিডিঅ'টোত তোমালোকক এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ